নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে ক শ্ৰেণী থকা বিদ্যালয়সমূহত এক এডুকেশ্যনেল ফেয়াৰ শৈক্ষিক মেলা আমি বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰতিখন বিদ্যালয়ক 850 টকাকৈ পুঁজি যোগান ধৰা হৈছে। এই শৈক্ষিক মেলাৰ সম্পূৰ্ণ গাইডলাইনটি আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টিৰ আৰম্ভণিতে মই সমগ্ৰ শিক্ষা ফালৰ পৰা যোগান ধৰা এটা ক্লিপ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। সেই ক্লিপটোতে আপোনালোকে প্ৰিলিমিনাৰীলি সকলো কথা বুজি পাব আৰু তাৰ পাছত মই সম্পূৰ্ণ গাইডলাইনটি আপোনালোকক এক্সপ্লেইন কৰিম। আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে প্ৰি প্ৰাইমেৰী অৰ্থাৎ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকৰ কম্প্ৰিহেনচিভ ডেভেলপমেণ্টৰ উদ্দেশ্য আগত ৰাখি বিদ্যালয় পৰ্যায়ত আমি কিছু কাম কৰিব লাগিব আৰু এক মেলা জাতীয় অনুষ্ঠানো আমি বিদ্যালয়ত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰি প্ৰাইমেৰী ক শ্ৰেণীৰ এনৰলমেণ্টক আমি যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত লৈ আগবাঢ়িব লাগিব আৰু ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পৰা মাৰ্চৰ প্ৰথম সপ্তাহলৈকে এই ইনিচিয়েটিভ আমি ইমপ্লিমেণ্ট কৰিব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে যে আমি এই ক্ষেত্ৰত এক্টিভ ছাপোৰ্ট ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মা দেউতা পেৰেণ্টছ গাৰ্জিয়েনছ সকলোৰে আমি এক্টিভ ছাপোৰ্ট লৈ পেলাই আমি আগবাঢ়িব লাগিব। আৰু এই ক্ষেত্ৰত DMO ফালৰ পৰা অৰ্থাৎ ডিষ্ট্ৰিক্ট মিছন অফিচৰ ফালৰ পৰা প্ৰতিখন বিদ্যালয়লৈ য'ত ক শ্ৰেণীৰ এনৰলমেণ্ট আছে তেওঁলোকলৈ 850 টকাকৈ আগবঢ়াইছে যাতে তেওঁলোকে বিদ্যালয় পৰ্যায়ত যিখিনি মেটেৰিয়েলছ প্ৰয়োজনীয় কিনিব লাগিব সেই মেটেৰিয়েলছখিনি কিনিবলৈ সক্ষম হয় যাতে তেওঁলোকে এই প্ৰগ্ৰামটো সুন্দৰভাৱে বিদ্যালয়ত অনুষ্ঠিত কৰিব পাৰে। আৰু বিদ্যালয় পৰ্যায়ত আপোনালোকে কিছুসংখ্যক চাইল্ড ইনফৰমেশ্যন কাৰ্ড পাব প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত এটাকৈ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু আইডিয়া কাৰ্ড পাব পেৰেণ্টছৰ কাৰণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত এটাকৈ আইডিয়া কাৰ্ড পাব যিটো আপোনালোকে পেৰেণ্টছক দিব লাগিব ফিল আপ কৰাৰ পাছত আৰু টিচাৰ্ছ মেনুৱেল পাব এটা এটাকৈ অৰ্থাৎ টিচাৰৰ কাৰণে এটা গাইডলাইনৰ নিচিনা পাব
প্ৰতিটো স্কুলৰ কাৰণে এটা কপি পাব টিচাৰ মেনুৱেল আৰু এই বস্তুখিনি আপোনালোকক ডিএমৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট মিছন অফিচৰ ফালৰ পৰা যোগান ধৰা হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকক এক প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হ'ব ডিষ্ট্ৰিক্ট মিছন অফিচৰ ফালৰ পৰা আৰু গাইডলাইনটোত স্পষ্টকৈ ডিষ্ট্ৰিক্ট মিছন অফিচৰ কি দায়িত্ব থাকিব ৰেছপন্সিবিলিটি থাকিব ব্লক মিছনৰ কি দায়িত্ব ৰেছপন্সিবিলিটি থাকিব কনচাৰ্ণ CRC জনৰ ৰেছপন্সিবিলিটি কি থাকিব আৰু SMC SMDC আৰু স্কুল লেভেলত কি ৰেছপন্সিবিলিটিজ থাকিব এই কথাখিনি উল্লেখ কৰিছে আমি ওপৰখিনি আমি কিছু এভয়েড কৰি যাওঁ আমি SMC ৰেছপন্সিবিলিটি আৰু স্কুল লেভেলৰ ৰেছপন্সিবিলিটিখিনি আমি চাম যিহেতু কমিউনিটি মেম্বাৰ্ছৰ অবিহনে এই এডুকেশ্যনেল ফেয়াৰ অনুষ্ঠিত কৰা বা এই ইনিচিয়েটিভ সম্পূৰ্ণ সফল কৰাটো সম্ভৱ নহয় সেই গতিকে SMC SMDC সদস্যসকলে কমিউনিটি ইনভলভমেণ্টৰ ক্ষেত্ৰত নেচেচাৰী যি ছাপোৰ্ট আগবঢ়াব লাগে সেইখিনি আগবঢ়াব আৰু কমিউনিটিৰ মাজত এৱাৰনেছ আনিব সজাগতা আনিব তাৰ যি স্থানীয় বাসিন্দা আছে তেওঁলোকৰ মাজত এৱাৰনেছ আনিব যাতে ক শ্ৰেণীত তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক এডমিশ্যন দিয়ে আৰু এই কমিউনিটি ফেয়াৰত যাতে এডুকেশ্যনেল ফেয়াৰ যি হ'ব তাত তেওঁলোকে অংশ লয় বিদ্যালয়ক যাতে সহযোগ আগবঢ়ায় আৰু স্কুল লেভেলত স্কুলৰ যিখিনি ৰেছপন্সিবিলিটি থাকিব তাতে প্ৰথম ৰেছপন্সিবিলিটি হ'ল হেড টিচাৰ বা প্ৰিন্সিপালৰ তেখেতে যিমানখিনি ছাপোৰ্ট দিব লাগে ক শ্ৰেণীৰ শিক্ষকগৰাকীক সেই ছাপোৰ্ট তেওঁলোকে তেখেতসকলে দিব লাগিব আৰু ক শ্ৰেণীৰ শিক্ষকজনে তেখেতে কোঅৰ্ডিনেটৰৰ ৰোল পালন কৰিব লাগিব আৰু তেখেতে কোঅৰ্ডিনেটৰ হিচাপে থাকি লৈ পেলাই স্মুথলি কণ্ডাক্ট কৰিব লাগিব আৰু বিদ্যালয়ত যিসকল অন্য শিক্ষক আছে তেওঁলোকে তেওঁলোকৰ ছাপোৰ্ট আগবঢ়াব আৰু এই প্ৰগ্ৰামটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত যিমান প্ৰয়োজনীয় ছাপোৰ্ট আছে তেওঁলোকে দিব আৰু এটা কথা তাৰ লগত মনোযোগ দিব লাগিব যাতে অইন শ্ৰেণীৰ পাঠদান এই ছাপোৰ্ট আগবঢ়োৱাৰ কাৰণে ব্যাঘাত নজন্মে সেইটো মানে নিশ্চিত কৰিব লাগিব অৰ্থাৎ ক শ্ৰেণীৰ এই প্ৰগ্ৰামটো চলি থাকোঁতে বাকী ক্লাছবিলাকো বিদ্যালয়ত চলি থাকিব লাগিব আৰু এই প্ৰগ্ৰামটো সফল হোৱাৰ ক্ষেত্ৰত মাতৃসকলক পেৰেণ্টছক গাৰ্জিয়ানছক আৰু কমিটি মেম্বাৰ্ছসকলক সজাগ কৰি তুলিব লাগিব তেওঁলোকৰ আগ্ৰহ জন্মাব লাগিব প্ৰগ্ৰামটোৰ প্ৰতি আৰু সেই উপলক্ষে আমি পেৰেণ্ট টিচাৰ মিটিং স্পেচিয়েল পেৰেণ্ট টিচাৰ মিটিং অনুষ্ঠিত কৰিব লাগিব ক শ্ৰেণীৰ ক শ্ৰেণীৰ ষ্টুডেণ্টখিনিৰ মা দেউতাহঁতৰ লগত অভিভাৱকসকলৰ লগত স্পেচিয়েল পেৰেণ্ট টিচাৰ মিটিং পাতিব লাগিব আৰু অতি কমেও 2টা স্পেচিয়েল পেৰেণ্ট টিচাৰ মিটিং ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছৰ লগত আমি কৰিব লাগিব যাতে এই প্ৰগ্ৰামটো সফল ৰূপায়ণ হয় আৰু এই প্ৰথম যোনটো PTM হ'ব সেইটো প্ৰগ্ৰামটো আৰম্ভ হোৱাৰ আগতে কৰিব লাগিব আৰু ছেকেণ্ড যোনটো PTM হ'ব সেইটো আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিব লাগিব পেৰেণ্ট টিচাৰ মিটিং আৰু যি আমাৰ প্ৰগ্ৰেছ অফ ষ্টুডেণ্টছ প্ৰিপেয়াৰ্ডনেছ অফ এডুকেশ্যনেল ফেয়াৰ ৰেছপন্সিবিলিটিজ অফ পেৰেণ্ট গাৰ্জিয়ানছ এণ্ড ফ'ল' আপ এক্টিভিটিজ এট হোম টু বি ডিছকাছ ইন দিছ PTMছ আমি আগতীয়াকৈ পেৰেণ্ট টিচাৰ মিটিঙতে এই কথাখিনি আলোচনা কৰিব লাগিব যে ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ অগ্ৰগতি হৈছে এই যি আমি শৈক্ষিক মেলা পাতিব গৈ আছোঁ তাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলিছে কাৰ কি ৰেছপন্সিবিলিটিজ থাকিব পেৰেণ্টছৰ কি গাৰ্জিয়ানছৰ কি ৰেছপন্সিবিলিটিজ থাকিব আৰু ঘৰত কি কাম কৰিব লাগিব ফ'ল' আপ ল'ব লাগিব এই গোটেইখিনি কথা আমি পেৰেণ্ট টিচাৰ মিটিঙতে গাৰ্জিয়ানসকলক আগতীয়াকৈ জনাই দিব লাগিব আৰু ECC ক্ষেত্ৰত যিবিলাক আমি ভেৰিয়াছ ডমেইনছ পাইছোঁ বিকাশৰ যিখিনি স্তৰ পাইছোঁ সেই গোটেইখিনি কথা পেৰেণ্টছসকলক আগতীয়াকৈ আমি জনাই দিব লাগিব যাতে ঘৰত তেওঁলোকে তেওঁলোকৰ নিজৰ সন্তানটিক গুৰুত্ব সহকাৰে লৈ তেওঁলোকৰ যি পেৰেণ্টেল কেয়াৰৰ প্ৰয়োজন সেই পেৰেণ্টেল কেয়াৰ যাতে তেওঁলোকে দিব পাৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ পেৰেণ্টছৰ লগত মাদাৰ্ছৰ লগত শিক্ষকজনে যিবিলাক এক্টিভিটিজ কৰিব লাগিব আইডিয়া কাৰ্ডৰ হেল্প লৈ পেলাই সেই এক্টিভিটিজখিনি কৰিব লাগিব যাতে তেওঁলোকে ঘৰতো এইখিনি প্ৰেক্টিছ কৰাব পাৰে প্ৰথম যোনটো পেৰেণ্ট টিচাৰ মিটিং হ'ব তাত আমাৰ এডুকেশ্যনেল ফেয়াৰটো কণ্ডাক্ট কৰাৰ ক্ষেত্ৰতো আলোচনা কৰিব লাগিব আৰু ভলেণ্টিয়াৰ আমাক যিহেতু প্ৰয়োজন হ'ব তাত কিছুসংখ্যক টেবুল তাত বহিব লাগিব টেবুলত কাম ভলেণ্টিয়াৰ লাগিব আৰু তেওঁলোকৰ কিছু কাম থাকিব এই গোটেইখিনি ভলেণ্টিয়াৰ কোন হ'ব এডুকেশ্যনেল ফেয়াৰটিৰ কাৰণে এই গোটেইখিনি কথা আলোচনা কৰিব লাগিব আৰু শিক্ষকজনে যি চাইল্ড ইনফৰমেশ্যন কাৰ্ড আছে সেই কাৰ্ডটি ক শ্ৰেণীৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত সেই কাৰ্ডটি 10 ফেব্ৰুৱাৰী আগতে ফিল আপ কৰিব দিছে অৰ্থাৎ মেলাটো হোৱাৰ আগতে ফিল আপ কৰিব লাগিব পেৰেণ্ট টিচাৰ মিটিং যোনটো আমাৰ হ'ব তাৰ আগত সময়তে বা তাৰ আগতে আমি এইটো ফিল আপ কৰি ল'ব লাগিব আৰু আমি মন দিব লাগিব যাতে অন্য শ্ৰেণীৰ পাঠদানৰ ক্ষেত্ৰত কোনো ব্যাঘাত নজন্মে
আমি ক শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিক লৈ বা পেৰেণ্টছক লৈ যিহেতু এডুকেশ্যনেল ফেয়াৰটো পাতিম কিন্তু বাকী শ্ৰেণীৰ ক্লাছ যাতে চলি থাকে আৰু এই এডুকেশ্যনেল ফেয়াৰত 7টা কাউণ্টাৰ থাকিব আৰু 7টা কাউণ্টাৰ মেনেজ কৰিবৰ কাৰণে ভলেণ্টিয়াৰ ল'ব লাগিব টিচাৰ নহয় ভলেণ্টিয়াৰ ল'ব লাগিব আৰু ভলেণ্টিয়াৰসকলে আইডিয়া কাৰ্ডৰ পৰা যিখিনি কাউণ্টাৰত কোনটো স্পেচিফিক এক্টিভিটিজ ডেমনষ্ট্ৰেট কৰিব লাগিব সেইটো তাত উল্লেখ আছে আইডিয়া কাৰ্ডখন আপোনালোকে চালে গম পাব সেই আইডিয়া কাৰ্ডৰ পৰা এটা এক্টিভিটিজ তেওঁলোকে ডেমনষ্ট্ৰেট কৰি দেখুৱাব আৰু এই ভলেণ্টিয়াৰৰ যে ৰেছপন্সিবিলিটি ভলেণ্টিয়াৰ কাক দিয়া যাব মাদাৰ্ছ পেৰেণ্টছ ক শ্ৰেণীৰ ষ্টুডেণ্টৰ তেওঁলোকৰ মাজৰ পৰাই ভলেণ্টিয়াৰ চিলেক্ট কৰা হ'ব আৰু কাউণ্টাৰ কেইটাৰ কথাও দিছে প্ৰথম কাউণ্টাৰটো হ'ল 7টা কাউণ্টাৰৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ ইয়াত ৰেকৰ্ড চিলড্ৰেনছ আৰু গাৰ্জেনছৰ নেম ৰেকৰ্ড কৰিব চিলড্ৰেনছৰ গাৰ্জেনছৰ নেম আৰু যোনটো চাইল্ড ইনফৰমেশ্যন কাৰ্ড আৰু আইডিয়া কাৰ্ড সেইকেইটা গাৰ্জেণ্টৰ হাতত তুলি দিব আৰু ফিজিকেল ডেভেলপমেণ্ট কাউণ্টাৰ ছেকেণ্ড কাউণ্টাৰটো ইয়াত ভলেণ্টিয়াৰ যোন থাকিব তেওঁ ডেমনষ্ট্ৰেট কৰিব এটা এক্টিভিটি ফিজিকেল ডেভেলপমেণ্ট ছেকশ্যনৰ পৰা আৰু মাদাৰ্ছ পেৰেণ্টছ গাৰ্জেনছৰ সন্মুখত এটা এক্টিভিটি দেখুৱাব যাতে তেওঁলোকে ঘৰত সেই এক্টিভিটিটো কৰিব পাৰে তাৰপিছত ছ'চিয়েল ইম'চনেল ডেভেলপমেণ্ট কাউণ্টাৰতো ভলেণ্টিয়াৰজনে এটা এক্টিভিটি ছ'চিয়েল ইম'চনেল ছেকশ্যনৰ পৰা আইডিয়া কাৰ্ডখনৰ ছ'চিয়েল ইম'চনেল ছেকশ্যনৰ পৰা এটা এক্টিভিটি ডেমনষ্ট্ৰেট কৰি দেখুৱাব যাতে ঘৰত তেওঁলোকে কৰিব পাৰে ঠিক একেদৰে কগনিটিভ ডেভেলপমেণ্ট কাউণ্টাৰতো ভলেণ্টিয়াৰজনে এটা ডেমনষ্ট্ৰেট কৰিব আইডিয়া কাৰ্ডৰ পৰা এটা কগনিটিভ ডেভেলপমেণ্ট এক্টিভিটি তাৰপিছত লেংগুৱেজ ডেভেলপমেণ্ট কাউণ্টাৰতো একেধৰণৰ লেংগুৱেজ ডেভেলপমেণ্টৰ এটা এক্টিভিটি ডেমনষ্ট্ৰেট কৰিব আৰ্লি নিউমেৰিচি কাউণ্টাৰতো একেধৰণৰ এটা তেওঁলোকে এক্টিভিটি ডেমনষ্ট্ৰেট কৰিব আৰু ডাউট ক্লিয়াৰেঞ্চ কাউণ্টাৰত শেষত ইয়াত ভলেণ্টিয়াৰ টিচাৰ্ছজনে কিবা কুৱেশ্যন বা কিবা ডাউট যদি মাক দেউতাকৰ ফালৰ পৰা গাৰ্জেণ্টৰ ফালৰ পৰা আহে সেইখিনি তেওঁলোকে এড্ৰেছ কৰিব বা সেই ডাউটখিনি ক্লিয়াৰ কৰিব আৰু মাদাৰ্ছ পেৰেণ্টছ গাৰ্জিয়ানছক ইনফৰ্ম কৰিব যে এই এক্টিভিটিজ যিখিনি আপোনালোকে ইয়াত দেখিলে ঘৰত যাতে ৰেগুলাৰলি সেই এক্টিভিটিখিনি কৰায় আৰু দেয়াৰ চিলড্ৰেন অভাৰ দ্য নেক্সট পিৰিয়ড অফ টাইম ৰেগুলাৰলি যাতে কৰাই থাকে যিখিনি সময় ভৱিষ্যতলৈ পাই গৈ থাকে সেইখিনি সময়ত যাতে এই এক্টিভিটিছখিনি কৰাই গৈ থাকে তেনেধৰণৰ 7টা কাউণ্টাৰ আমি প্ৰথম কাউণ্টাৰত ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু মাজৰ 5টা কাউণ্টাৰত কিছুমান ডেভেলপমেণ্ট ডেমনষ্ট্ৰেট কৰিব কিছুমান ডেভেলপমেণ্ট কিদৰে কৰিব লাগে সেই এক্টিভিটিজ ডেমনষ্ট্ৰেট কৰিব আৰু লাষ্টৰ কাউণ্টাৰটোত ডাউট ক্লিয়াৰ কৰিব আৰু গাৰ্জেণ্টক ইনফৰ্ম কৰিব যাতে ঘৰত এইখিনি কাম তেওঁলোকে কৰে আৰু মেলা নিচিনা দেখা যাবৰ কাৰণে আমি কিছু সংখ্যক কাম কৰিব পাৰোঁ যেনেধৰণৰ বেলুন বেনাৰ কালাৰফুল চাৰ্ট পেপাৰ চিলড্ৰেনছ বুক এইবিলাক আমি ৰাখিব পাৰোঁ এটা মেলাৰ পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব চাইল্ড ফ্ৰেণ্ডলি এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব আৰু তাৰ কাৰণে আমাক কিছু পৰিমাণৰ ধনৰ যোগান ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও কৰিছে আৰু তাৰ পাছত যেতিয়া আমাৰ ছেকেণ্ড PTM হ'ব তাত আমাৰ টিচাৰজনে ৰিভিউ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ কেনেধৰণৰ প্ৰগ্ৰেছ হৈছে আৰু এই এক্টিভিটিছখিনি পেৰেণ্টছে শিকি যোৱাৰ পিছত সেই এক্টিভিটিছখিনি ঘৰত কৰাৰ পিছত কিবা চেঞ্জ আহিছেনে নাই আৰু কি নেচেচাৰী ছাজেশ্যন যদি কিবা দিবলগীয়া থাকে সেইখিনি দিব যাতে মা দেউতাসকলে ঘৰত ছাত্ৰ ছাত্ৰীজনৰ ECC যিখিনি ডমেন্স আছে সেই ডমেন্সখিনি এগেইনষ্টত যিখিনি কম্পিটেঞ্চি পাব লাগে একুৱেৰ কৰিব লাগে সেইখিনি পোৱাৰ ক্ষেত্ৰত যাতে সহায় হয় সেই ক্ষেত্ৰত ছেকেণ্ড PTMটোত তেওঁলোকে আলোচনা কৰিব